ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে চতুৰ্ভুজ পাঠটোৰ 6টা উপপাদ্য আলোচনা কৰিলোঁ, নহয় জানো? আজি আমি বাকী থকা 2টা উপপাদ্য প্ৰথম অনুশীলনীৰ অংক আৰম্ভ কৰিবৰ কাৰণে আৰু 2টা উপপাদ্য আলোচনা কৰিলে আমাৰ হৈ যাব। তাৰমানে প্ৰথম অনুশীলনী যিটো 8.1 অনুশীলনীৰ আগত আমি 8টা উপপাদ্য আলোচনা কৰিব লাগিব চতুৰ্ভুজৰ। গতিকে তাৰে 6টা ইতিমধ্যে হৈ গৈছে আৰু 2টা বাকী আছে। আজি মই তোমালোকক বাকী 2টা উপপাদ্য কেনেকৈ প্ৰমাণ কৰিব লাগে আৰু সেই উপপাদ্যকেইটাইনো চতুৰ্ভুজৰ কি ধৰ্মৰ কথা কৈছে সেই কথাকেইটা আমি আজি আলোচনা কৰিম। ঠিক আছে? এতিয়া 7 নম্বৰ উপপাদ্যটো চোৱা। 7 নম্বৰ উপপাদ্যটোত কৈছে, প্ৰথম উপপাদ্যটো বুজি ল'বলৈ চেষ্টা কৰা। যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সামান্তৰিক। তোমালোকে কালি শেষৰ উপপাদ্যটো আমাৰ ইয়াৰ আগৰ ভিডিঅ'টোত যিটো পিছৰ উপপাদ্য আমি আলোচনা কৰিছিলোঁ 6 নম্বৰ, সেই উপপাদ্যটোৰ লগত এই উপপাদ্যটো মিল আছে। চোৱা, এটা আনটোৰ বিপৰীত। ইয়াত সেইকাৰণে লিখি থৈছোঁ। 6 নম্বৰ উপপাদ্যটো চোৱা, সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। যদি আমি এটা সামান্তৰিক পাওঁ তাৰ কৰ্ণ দুডাল সদায় পৰস্পৰ সমদ্বিখণ্ডিত হ'ব। আজি প্ৰমাণ কৰিব লাগে এটা চতুৰ্ভুজৰ যদি কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়, পৰস্পৰ সমানে ভাগ হয়, তেতিয়া সেই চতুৰ্ভুজটো সামান্তৰিক হ'ব। কালিৰ যিটো 6 নম্বৰ উপপাদ্য তাৰ অপজিট উপপাদ্য হ'ল আজিৰ 7 নম্বৰটো। গতিকে চিত্ৰ প্ৰায় একেই, প্ৰমাণো একেধৰণৰ, কিন্তু ইয়াতে কি হ'ব, ইয়াত আমি যিখিনি আগৰ উপপাদ্যত যিখিনি তথ্য ব্যৱহাৰ কৰিছিলোঁ সেইখিনি এইবাৰ প্ৰমাণ কৰিম, আৰু আগৰ উপপাদ্যত যিখিনি প্ৰমাণ কৰিছিলোঁ সেইখিনি তথ্য আমি ইয়াত ব্যৱহাৰ কৰিম। ঠিক আছে? এতিয়া প্ৰথমতে এটা চতুৰ্ভুজ ধৰি ল'লোঁ। চোৱা কেনেকৈ কৰিম আমি। এই প্ৰমাণটো কৰিবৰ কাৰণে আমি প্ৰথম চাওঁ আমাক কি দিয়া আছে আৰু কি প্ৰমাণ কৰিব লাগে। চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় বুলি প্ৰথম কৈ দিছে। তাৰমানে AO COৰ লগত সমান, DO BOৰ লগত সমান বুলি আমাক কৈ দিছে। এতিয়া ABCD চতুৰ্ভুজটো সামান্তৰিক বুলি প্ৰমাণ কৰিব লাগে। ABCD চতুৰ্ভুজটো সামান্তৰিক বুলি প্ৰমাণ কৰিবৰ কাৰণে আমি ইতিমধ্যে আগতেই কৰি আহিছোঁ যে এটা চতুৰ্ভুজ সামান্তৰিক কেতিয়া হ'ব, যেতিয়া বিপৰীত বাহু দুযোৰ সমান্তৰাল হ'ব। আমি এতিয়া এই যি দুটা সমান বাহু আমাক দিয়া আছে, দুযোৰ যি দুযোৰ সমান বাহু আমাক দিয়া আছে, সেই বাহু থকা যি দুটা ত্ৰিভুজ, তাৰমানে আগৰ নিচিনাকৈ এই ত্ৰিভুজটো আৰু এইফালে বাওঁফালৰ এই ত্ৰিভুজটো, তোমালোকে ওপৰৰ দুটাও ল'ব পাৰা, এই দুটা ত্ৰিভুজো ল'ব পাৰা, কথা একেটাই। এই ওপৰৰ ত্ৰিভুজটো আৰু তলৰ ত্ৰিভুজটো, ওপৰৰ ত্ৰিভুজটো আৰু তলৰ ত্ৰিভুজটো ল'লে আমি DC আৰু AB সমান্তৰাল দেখাব পাৰিম। আৰু সোঁফালৰ আৰু বাওঁফালৰ ত্ৰিভুজটো ল'লে এইটো হ'ল সোঁফালৰ ত্ৰিভুজ BOC আৰু বাওঁফালৰ ত্ৰিভুজটো হ'ল AOD। এই দুটা ত্ৰিভুজ যদি আমি বাছি লওঁ তেতিয়া আমাৰ কি হ'ব, আমি কি কি সমান্তৰাল দেখাব পাৰিম, AD আৰু BC সমান্তৰাল বুলি দেখাব পাৰিম। গতিকে ইয়াতে আমি কি কৰিম, এতিয়া এই ত্ৰিভুজ দুটা সোঁফালৰ আৰু বাওঁফালৰ সোঁফালৰ ত্ৰিভুজটো আৰু বাওঁফালৰ ত্ৰিভুজটো, এই দুটা সৰ্বসম বুলি ক'ব পাৰিলে, তেতিয়া যদি আমি সৰ্বসম বুলি ক'ব পাৰোঁ তেতিয়াহ'লে আমি C বিন্দুত থকা এই কোণটো আৰু A বিন্দুত থকা এই কোণ দুটা সমান হ'ব, হয়নে নহয়? CPCT মতে। আকৌ B বিন্দুৰ এই কোণটো আৰু এই D বিন্দুৰ এই ত্ৰিভুজটোৰ ভিতৰত থকা কোণটো, এই দুটা কোণো সমান হ'ব CPCT মতে। চিত্ৰমতে আকৌ সেই দুটা কি কোণ, একান্তৰ কোণ। এতিয়া একান্তৰ কোণ যেতিয়া সমান, তেতিয়া এই বাহু দুডাল সমান্তৰাল হ'ব AD আৰু BC। সেই কথাটোকে আমি এতিয়া চিজিলকৈ লিখিলেই হ'ল। এতিয়া প্ৰথম আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ম। ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'বৰ কাৰণে আমাৰ কি কি আছে, দুযোৰ বাহু সমান আছেই, তাৰ মাজতে এই দুটা বিপ্ৰতীপ কোণ নহয় জানো, এই বাহুটো আৰু এই বাহুটো মাজৰ কোণ, এই বাহুটো আৰু এই বাহুটো তাৰ মাজৰ কোণ সমান হয়, বিপ্ৰতীপ কোণ। গতিকে বাহু কোণ বাহু স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। এতিয়া সেইখিনি কথা আমি কেনেকৈ লিখিম, এফালৰ পৰা প্ৰথম বিশেষ সূত্ৰ লিখিছোঁ। বিশেষ সূত্ৰত আমি ABCD চতুৰ্ভুজ বুলি ধৰিব লাগিব। তাত AO COৰ লগত সমান, BO DOৰ লগত সমান, যিটো ইয়াৰ আগৰ উপপাদ্যত প্ৰমাণ কৰিছিলোঁ সেইটো এইবাৰ আমি ব্যৱহাৰ কৰিম। প্ৰমাণ কৰিব লাগে যে ABCD এটা সামান্তৰিক, অৰ্থাৎ ABCDৰ লগত সমান্তৰাল, AD BCৰ লগত সমান্তৰাল। ঠিক আছে? আমি ইয়াৰে যিকোনো এযোৰ বাহু সমান্তৰাল বুলি ক'ব পাৰিলেই হ'ল, সিযোৰ বাহু একেদৰে প্ৰমাণ কৰিব পাৰিছে বুলি লিখি দিম। গতিকে ইয়াত আমি
যিহেতু OAD OCB OAD আৰু OCB আমি এই সোঁফালৰ আৰু বাওঁফালৰ ত্ৰিভুজ দুটা যিহেতু বাছি লৈছোঁ, তেতিয়াহ'লে আমি প্ৰথম কোনটো পাৰ্ট প্ৰমাণ কৰিম? AD সমান্তৰাল BCটো প্ৰমাণ কৰিম। তাৰপিছত একেদৰে প্ৰমাণ কৰিব পাৰি যে বুলি এইটো লিখি দিম। গতিকে এতিয়া আমি প্ৰমাণটো লৈ যাওঁ। প্ৰমাণটো চাবা, ত্ৰিভুজ OAD আৰু ত্ৰিভুজ OCBৰ পৰা দিয়া আছে, এই দুটা পাৰ্ট দিয়া আছে আমাক, হয়নে নহয়? গতিকে সেই দুটা আমি ব্যৱহাৰ কৰিলোঁ। এই দুযোৰ বাহু সমান। 3 নম্বৰতে এযোৰ কোণ সমান পালোঁ। AOD আৰু COB ঠিকে লিখিছোঁ নাই চাবা, এই O বিন্দুত থকা কোণ দুটা, সোঁফালৰ আৰু বাওঁফালৰ কোণটো সমান হ'ব, কাৰণ বিপ্ৰতীপ কোণ সদায় সমান। গতিকে SAS সৰ্বসমতাৰ চৰ্তমতে আমি কি পালোঁ? এই ত্ৰিভুজ দুটা সৰ্বসম পালোঁ। ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম পাম, দুযোৰ কোণ সমান পাম। OAD OCBৰ লগত সমান, এই কোণটো C কোণটোৰ লগত সমান বুলি পালোঁ, কাৰণ CPCT মতে যিহেতু ত্ৰিভুজ দুটা সৰ্বসম, গতিকে কোণবিলাকো সমান হ'ব। তাৰপিছত B কোণৰ লগত এইফালে D কোণ সমান হ'ব। ঠিক আছে। চিত্ৰৰ পৰা আকৌ সেই দুযোৰ কোণ কি বাৰু? চিত্ৰৰ পৰা আমি কি পাম? এইযোৰ কোণ আৰু এইযোৰ কোণ, যি দুযোৰ সমান কোণ আমি পালোঁ CPCT মতে, সেই কোণ দুযোৰ চিত্ৰমতে একান্তৰ কোণ, য'ত প্ৰথম জোৰত ছেদক কি হ'ব? প্ৰথম জোৰত এই প্ৰথম মানে Aৰ লগত C সমান বুলি যে কৈছোঁ, তাত হ'ব AC ছেদক। আৰু পিছৰ জোৰ মানে Bৰ লগত D সমান বুলি কৈছিলোঁ নহয়, গতিকে এই পিছৰ জোৰত BD ছেদক। গতিকে কথা একেটাই, এই দুডাল বাহুৰ ক্ষেত্ৰতে এবাৰ AC ছেদক আৰু এবাৰ BD ছেদক। এতিয়া আমি কি লিখিছোঁ চোৱা, চিত্ৰত আমি কি পাম? আকৌ চিত্ৰত প্ৰথম জোৰ কোণ চোৱা কি লিখিছোঁ, OAD OCB। OAD OCB আৰু ODA আৰু OBC এই কোণ দুয়োযোৰ একান্তৰ কোণ, য'ত AC আৰু BD ছেদক। AC হ'ল এই প্ৰথম কোণযোৰৰ ছেদক, প্ৰথম কোণযোৰ উৎপন্ন কৰা ছেদক, আৰু BD হ'ল দ্বিতীয় কোণযোৰ উৎপন্ন কৰা বা গঠন কৰা ছেদক। গতিকে এতিয়া যদি একান্তৰ কোণ সমান, এইযোৰ একান্তৰ কোণ সমান পালোঁ নাই? CPCT মতে সিহঁতি সমান আছিলে, কিন্তু চিত্ৰমতে সিহঁতি একান্তৰ কোণ। এতিয়া একান্তৰ কোণ সমান হ'লে সদায় কি হয়? ৰেখা আৰু কোণৰ ধৰ্মমতে AD BCৰ লগত সমান্তৰাল হ'ব। একেদৰে প্ৰমাণ কৰিব পাৰি যে ABCDৰ সৈতে সমান্তৰাল। গতিকে এই দুযোৰ বাহু যেতিয়া সমান্তৰাল হ'ল, ABCD এটা সামান্তৰিক হ'ব। তোমালোকে হয়নে নহয় চোৱা, যে আমি যি ABC আৰু AB আৰু CD যদি সমান্তৰাল বুলি প্ৰমাণ কৰিবলৈ যাওঁ, তেতিয়া আমি কোন দুটা কোণ ল'ব লাগিব? আমি কোন দুটা ত্ৰিভুজ ল'ব লাগিব? AOB আৰু DOC ল'ব লাগিব। সেই দুটাটো একেধৰণেই প্ৰমাণ কৰিব পাৰি। এই দুটা বাহু সমান দিয়া আছে, আৰু O বিন্দুত ওপৰৰ কোণটো আৰু তলৰ কোণটো বিপৰীত কোণ সমান, গতিকে ত্ৰিভুজ দুটা সৰ্বসম। এই যেনেকৈ আমি সোঁফালৰটো বাওঁফালৰটো সৰ্বসম বুলি কৈ পেলাই দুযোৰ কোণ সমান উলিয়ালোঁ আৰু সেই দুযোৰ কোণ একান্তৰ কোণ ওলালে, তেনেকৈ গৈ পেলাই আমি AD আৰু BC সমান্তৰাল পালোঁ। একেধৰণে আমি এই ওপৰৰ আৰু তলৰ ত্ৰিভুজ দুটা সৰ্বসম বুলি কৈও আমি AB আৰু CD সমান্তৰাল বুলি ক'বগৈ পাৰোঁ। এনেকৈ আমি এই 7 নম্বৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰোঁ। ঠিক আছে, বুজি পাইছানে? তাৰপিছত আহিলে আমাৰ লাষ্টৰ এইটো অনুশীলনীৰ লাষ্টৰ উপপাদ্য। আৰু উপপাদ্য আছে, কিন্তু 8.1 উপপাদ্যৰ কাৰণে আৰু এটা উপপাদ্য প্ৰমাণ কৰিলেই হৈ যাব। এইবাৰ আহিলোঁ উপপাদ্য 8লৈ। প্ৰথম পঢ়ি চোৱা, এটা চতুৰ্ভুজ সামান্তৰিক হ'ব যদিহে ইয়াৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল। তাৰমানে ইমান দেৰি আমি ইমানখিনি সময়ত আমি এটা চতুৰ্ভুজ সামান্তৰিক হ'বৰ কাৰণে দুযোৰ বাহু সমান্তৰাল বুলি প্ৰমাণ কৰিছিলোঁ। তো এতিয়া আমি প্ৰমাণ কৰিব লাগে, যদি এযোৰ বাহু সমান্তৰাল থাকে আৰু সমান থাকে, তেতিয়া ইযোৰ বাহুৰো সমান্তৰাল হ'ব বুলি আমি প্ৰমাণ কৰিব পাৰিলেই হ'ল। এযোৰ বাহু সমান্তৰাল আৰু সমান বুলি দিয়া থাকিলেই আমি আনযোৰ বিপৰীত বাহু সমান্তৰাল বুলি প্ৰমাণ কৰি দিলেই চতুৰ্ভুজটো সামান্তৰিক হ'ব। গতিকে সেইটোকে আমি প্ৰমাণ কৰিম। আমাক এযোৰ বাহু সমান আৰু সমান্তৰাল বুলি দিয়া থাকিব প্ৰশ্নত, বা ধৰি ল'ম আমি, আৰু আনযোৰ বিপৰীত বাহু আমি সমান্তৰাল বুলি প্ৰমাণ কৰিম। গতিকে ইয়াত আমাৰ উদ্দেশ্যটো হ'ব কি? এটা প্ৰথম চতুৰ্ভুজ আঁকি ল'ম, আঁকি তাৰ এডাল কৰ্ণ আঁকি পেলাই তাক দুভাগ কৰি ল'ম, দুটা ত্ৰিভুজত ভাগ কৰি ল'ম, লৈ দুটা ত্ৰিভুজ পাম, ওপৰত এটা তলত এটা। গতিকে এই ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিম। কৰাৰ পিছত আমি তাৰ
এযোৰ বিপৰীত বাহু সমান্তৰাল বুলি প্ৰমাণ কৰিলেই হ'ল। গতিকে প্ৰথম চোৱা বিশেষ সূত্ৰ ABCD চতুৰ্ভুজৰ ABDC সমান্তৰাল আৰু ABDC সমান। একেযোৰ বাহু সমান্তৰাল আৰু সমান বুলি ধৰি লৈছোঁ। এযোৰ বাহু আমি বাছি লৈছোঁ, সেই বাহুযোৰে সমান আৰু সমান্তৰাল বুলি ধৰি লৈছোঁ। ইয়াতে চিত্ৰত যি দুটা বাহু চিন দিয়া আছে, চোৱাচোন চিত্ৰটোত AB আৰু CD এটা এটা দাগ দিয়া আছে নাই? গতিকে AB আৰু CD সমানো হ'ব, সমান্তৰালো হ'ব। এতিয়া প্ৰমাণ কি কৰিব লাগে? ইযোৰ বিপৰীত বাহু সমান্তৰাল বুলি কৈ দিলে হ'ল। আনযোৰ বিপৰীত বাহু সমান্তৰাল বুলি ক'ব পাৰিলে হ'ল। তাৰমানে আনযোৰ বিপৰীত বাহু মানে AD আৰু BC যদি সমান্তৰাল বুলি প্ৰমাণ কৰিব পাৰোঁ, তেতিয়া আমাৰ প্ৰমাণটো হৈ যাব। গতিকে আমি সেইটো কৰিবৰ কাৰণে প্ৰথম অংকন, কাৰণ AC কৰ্ণডাল আমি এক্সট্ৰাকৈ আঁকিলোঁ। AC কৰ্ণ আঁকি ABCD চতুৰ্ভুজক দুটা ত্ৰিভুজত ভাগ কৰি ল'লোঁ। এতিয়া সেই ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ক'ম। সেই ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'বৰ কাৰণে কি আছে আমাৰ তথ্য? যে ABC এটা হ'ল এই তলৰ ত্ৰিভুজটো আৰু এটা হ'ল ওপৰৰ ত্ৰিভুজটো। ইয়াত আমাক কি দিয়া আছে? AB CD লগত সমান বুলি দিয়া আছে নাই? গতিকে এযোৰ বাহু সমান পালোঁ। আকৌ AB CD লগত সমান্তৰাল বুলিও কৈছে। যদি সিহঁত দুডাল সমান্তৰাল AC ছেদক হয়, তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো একান্তৰ কোণ হ'ব নাই? C বিন্দুত থকা কোণটো আৰু A বিন্দুত থকা কোণটো একান্তৰ কোণ। গতিকে সেই কোণ দুটা সমান হ'ব। তাৰপিছত AC সাধাৰণ বাহু দুইটা ত্ৰিভুজতে আছে নাই? তেতিয়াহ'লে বাহু কোণ বাহু, এইফালেও বাহু কোণ বাহু, স্বীকাৰ্যমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। গতিকে ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম হ'লেই, তেতিয়াহ'লে সৰ্বসম ত্ৰিভুজৰ ক্ষেত্ৰত এতিয়া আমি কি লিখিব পাৰোঁ? এই C বিন্দুৰ তলৰ কোণটো A বিন্দুৰ ওপৰৰ কোণটোৰ লগত সমান হ'ব নাই? CPCT মতে সমান, কিন্তু চিত্ৰমতে সিহঁতি কি একান্তৰ কোণ নহয় জানো? গতিকে CPCT মতে যিহেতু সিহঁতি সমান, আকৌ একান্তৰ কোণ সিহঁতি সমান কোণ একান্তৰ কোণ হ'লে কি হ'ব? AD আৰু BC সমান্তৰাল হ'ব। গতিকে সেইটোকে আমি লিখি দিলেই হ'ল। এইটো একেবাৰে সহজ প্ৰমাণ। তোমালোকে চোৱা মই কি লিখিছোঁ, প্ৰমাণটোলৈ যোৱা। প্ৰমাণত ABC আৰু CDয়ে, ABCটো তলৰ ত্ৰিভুজটো আৰু CDটো ওপৰৰ ত্ৰিভুজটো, AB আৰু DC সমান বুলি দিয়া আছে। আকৌ যিহেতু ABDC সমান্তৰাল বুলি দিয়া আছে আৰু AC ছেদক বুলি আমি অংকন মতে ধৰি লৈছোঁ, কৰ্ণডালটো ছেদক হ'ব। গতিকে CAB কোণ মানে A বিন্দুত উৎপন্ন হোৱা কোণটো আৰু C বিন্দুত উৎপন্ন হোৱা এটা কোণ সমান হ'ব, একান্তৰ কোণ। সেই দুটা একান্তৰ কোণ সমান হ'ব। AC সাধাৰণ বাহু, গতিকে বাহু কোণ বাহু চৰ্তমতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ল। ত্ৰিভুজ দুটা সৰ্বসম হ'লে C বিন্দুত উৎপন্ন হোৱা আনটো কোণ আৰু A বিন্দুত উৎপন্ন হোৱা আনটো কোণ, মানে এই একান্তৰ কোণ দুটা বাদ দি বাকী দুটা কোণ CPCT মতে সমান হ'ব। চিত্ৰমতে আকৌ সিহঁতি কি? এই সমান কোণ দুটা AC ছেদকে গঠন কৰা একান্তৰ কোণ। গতিকে একান্তৰ কোণ যদি সমান হয়, তেতিয়াহ'লে বাহু দুডাল সমান্তৰাল হ'ব। AD আৰু BC সমান্তৰাল হ'ব ৰেখা আৰু কোণৰ ধৰ্মমতে। যিহেতু আছিল আমাৰ কি ABDC সমান্তৰাল বুলি ধৰিছিলোঁ, পালোগৈ ADBCও সমান্তৰাল, গতিকে ABCD এটা সামান্তৰিক, যিহেতু দুইযোৰ বাহু সমান্তৰাল হ'ল। আৰু ইয়াতে মন কৰা তোমালোকে এটা কথা, ইয়াতে দুযোৰ একান্তৰ কোণ আছে। এযোৰ একান্তৰ কোণ হ'ল এই ABDC সমান্তৰাল AC ছেদক সিহঁতি উৎপন্ন কৰা এযোৰ একান্তৰ কোণ। আকৌ এযোৰ একান্তৰ কোণ আছে, কোণ পালোঁ এইযোৰ সমান হৈছিলে CPCT মতে, আৰু সেইযোৰ কোন দুটা বাহুৱে সৃষ্টি কৰা? এই দুটা বাহুৱে সৃষ্টি কৰা। এই ছেদক AC দুইটাতে ACয়ে ছেদক, খালি প্ৰথম ক্ষেত্ৰত ABDC বাহুৱে সৃষ্টি কৰা একান্তৰ কোণ আছিল আৰু পিছৰ বাৰত ADBCয়ে উৎপন্ন কৰা ADBC ৰেখা দুডালে বা বাহু দুডালে উৎপন্ন কৰা একান্তৰ কোণ আছিল। গতিকে আমি এনেকৈ 8 নম্বৰ উপপাদ্যটো প্ৰমাণ কৰিব পাৰোঁ। উপপাদ্যবিলাক প্ৰমাণ কৰা নিয়মবোৰ প্ৰায় একেধৰণৰে, মুঠতে ত্ৰিভুজ সৰ্বসম বুলি কৈয়ে কৰিব। গোটেই কামবোৰ ত্ৰিভুজৰ সৰ্বসমতাৰ ধৰ্মৰ পৰাই কৰিব লাগে বেছিভাগ। এটাত মাত্ৰ আমি কোণৰ সমষ্টি ধৰ্ম ব্যৱহাৰ কৰিলোঁ। বাকী গোটেই উপপাদ্যবোৰত অকল এটাই মূল কথা যে তোমালোকে ত্ৰিভুজৰ সৰ্বসমতাৰ বিধিকেইটা ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে ত্ৰিভুজ চেপ্টাৰটো যদি ভালকৈ বুজি নোপোৱা, চতুৰ্ভুজ পাঠটো বুজি নাপাবা। গতিকে প্ৰতিটো ভিডিঅ' খুব মনোযোগ দি তোমালোকে চাব লাগিব, তেতিয়াহে তোমালোকৰ কাৰণে সহজ হ'ব। গতিকে আমি আজিৰ ভিডিঅ'টো এই 8 নম্বৰ উপপাদ্যত শেষ কৰিছোঁ। ইয়াৰ পিছত মই তোমালোকক 8.1 অনুশীলনী আৰম্ভ কৰাৰ আগত মই তোমালোকক ইতিমধ্যে কৈছিলোঁ যে দুটামান উদাহৰণ আছে, যিকেইটা উদাহৰণ খুব জৰুৰী বুজি লোৱাটো, কাৰণ পৰীক্ষাটো আহে আৰু এইকেইটা বুজি ল'লে তোমালোকে অনুশীলনী অংক কৰাটো সহজ হ'ব। গতিকে মই তোমালোকক ইয়াৰ পিছৰ ক্লাছত কেইটামান উদাহৰণ বুজাই দিম, কিতাপৰে উদাহৰণ, কিতাপত কেনেকৈ কৰিছে
ষ্টেপকেইটা মই তোমালোকক ভিডিঅ'ৰ সহায়ত বুজাই দিম আৰু কোনোবাটো ষ্টেপ তোমালোকে কেনেকৈ লিখিব পাৰিবা যদি খেলি মেলি লাগে সেই কথাখিনি বুজাই দিম। তোমালোকে সেই উদাহৰণকেইটা কিন্তু বহীত কৰিব লাগিব, উদাহৰণকেইটা বহীত পাতিব লাগিব। তাৰপিছত আমি অনুশীলনী অংকলৈ আগবাঢ়িম। ঠিক আছে, তে আজিলৈ আমি ইমানতে সামৰিছোঁ। থেংক ইউ।